কোটি টকাৰে মেৰামতি কৰা দলং এমাহ নহওঁতেই হ'ল চূৰ্ণ বিচূৰ্ণ। দলং ভাঙি নদীত পৰিল শিলভৰ্তি দুখনকৈ ডাম্পাৰ। 1,30,00,000 ব্যয় সাপেক্ষে মুকলি কৰা হৈছিল শিলচৰ কালাইন সংযোগী ভাঙ্গাপাৰাৰ দলং। কাছাৰ জিলাৰ শিলচৰ কালাইন সংযোগী পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। হাৰাং নৈৰ ওপৰত থকা দলং ভাঙি নদীত পৰিল দুখনকৈ শিলভৰ্তি ডাম্পাৰ। কথম্পি প্ৰাণ ৰক্ষা চালক সহযোগীৰ। বুধবাৰে পুৱতি নিশা ডাম্পাৰ দুখন দলং পাৰ হোৱাৰ সময়তেই সংঘটিত হ'ল এই ঘটনা। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে SDRFৰ সহযোগত উদ্ধাৰ অভিযান চলায়। আজি পুৱতি নিশা প্ৰায় 2টামান বজাত এই যিখন ভাঙ্গাৰপাৰ যিখন হাৰাং নদীৰ ওপৰত যিখন ব্ৰিজ আছিলে, লোহাৰ ব্ৰিজ আছিলে, ব্ৰিজখন কলাপছ কৰিছে। ইয়াৰ গাড়ী দুখনো তলত পৰি গৈছে আৰু আমি লগে লগে ইয়াত আহিছোঁ। আহি ইয়াৰ যি ৰেস্কিউ অপাৰেশ্যন আছে সেইখিনি আমি কৰিছোঁ আৰু ইয়াৰ যি অল্টাৰনেটিভ ব্যৱস্থা ল'ব লাগে মাননীয় DC মহোদয়ো আহি আছে। আমি কথাটো আলোচনা কৰিছোঁ আৰু ছাইডেদি এটা ৰাস্তা আছে। আমি নিজে ৰাস্তাটো ৰাতি গৈ চাইছোঁ। যদি ল'ৰা ছোৱালী যিসকলে স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে বা কলেজলৈ যোৱা যিখিনি ল'ৰা ছোৱালী আছিলে তেওঁলোকে আৰু যিখিনি ব্যক্তিগত বাহন সৰু গাড়ী সেইখিনি যাব পাৰিব। গতিকে এই যিখন ব্ৰিজ এতিয়া ইয়াত কলাপছ হৈ গৈছে, পৰি গৈছে, গতিকে ইয়াৰ যিটো ব্যৱস্থা আছে যাতে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, এতিয়াতো ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু সেইকাৰণে আমি ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ লগত DC মহোদয়ো আহি আছে। আমি গোটেইটো আলোচনা কৰি তাৰ কাৰণে যি বিহিত ব্যৱস্থা ল'ব লাগে আৰু ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি কৰিম। ইফালে দলংখন ভাঙি যোৱাত বিচ্ছিন্ন গুৱাহাটী কৰিমগঞ্জৰ মাজৰ যোগাযোগ ব্যৱস্থা। বৰাকসহ ত্ৰিপুৰা মিজোৰাম যাতায়াত বন্ধ। এতিয়া প্ৰশ্ন হয়, কোটি টকা ব্যয় সাপেক্ষে লোক নিৰ্মাণ বিভাগে এমাহ পূৰ্বে মেৰামতি কৰা এই দলংখন মাত্ৰ এমাহৰ পিছতেই কিদৰে ভাঙিল? অতি নিম্নমানৰ মেৰামতিৰ ফল ভুগিলে অঞ্চলবাসীয়ে। ইতিমধ্যে আৰম্ভ হৈছে জোৰদাৰ তদন্ত। দলং ভাঙি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাকত। ব্যুৰ ৰিপৰ্ট, প্ৰথম খবৰ।